অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ উদ্যোগত বীৰ ৰাঘৱ মৰাণক স্মৰণ। প্ৰতিদিন টাইমৰ মুখ্য সম্পাদক নীতিমণি শইকীয়াক বীৰ ৰাঘৱ মৰাণ বঁটা প্ৰদান। বীৰ ৰাঘৱ মৰাণ এক প্ৰতিবাদী কণ্ঠ। মৰাণ জনগোষ্ঠীৰ প্ৰাতঃস্মৰণীয় বীৰ মোৱামৰীয়া বিদ্ৰোহৰ নায়ক ৰাঘৱ মৰাণৰ 289 সংখ্যক দিৱস অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ উদ্যোগত কেন্দ্ৰীয়ভাৱে ডুমডুমাত অনুষ্ঠিত কৰা হয়। সোমবাৰৰ পৰা দুদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত এই বৰ্ণাঢ্য অনুষ্ঠানৰ লগত সংগতি ৰাখি প্ৰতিদিন টাইমৰ মুখ্য সম্পাদক নীতিমণি শইকীয়ালৈ আগবঢ়োৱা হয় বীৰ ৰাঘৱ মৰাণ বঁটা। বীৰ ৰাঘৱ মৰাণ বঁটা এইবাৰ আমি আগবঢ়াইছোঁ প্ৰতিদিন টাইমৰ মুখ্য সম্পাদক সুবক্তা চিন্তাবিদ নীতিমণি শইকীয়া ডাঙৰীয়ালৈ। মোৱামৰীয়া বিদ্ৰোহৰ প্ৰধান নেতা বীৰ ৰাঘৱ মৰাণ বঁটা গ্ৰহণ কৰি প্ৰতিদিন টাইমৰ মুখ্য সম্পাদক নীতিমণি শইকীয়াই মৰাণ জাতিৰ শৌৰ্য বীৰ্য তথা বিদ্ৰোহী নেতাগৰাকীৰ ত্যাগ আৰু আদৰ্শক শ্ৰদ্ধাৰে স্মৰণ কৰে। এই যিটো আজি আপোনালোকে মোক সন্মান দিছে, যিটো বঁটা দিছে, আজিৰ দিনটোৰ পৰা চাগে মোৰ সাংবাদিকতাৰ ক্ষেত্ৰখনত অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে অধিক দায়িত্বশীল হ'বলৈ মোক শিকালে, অধিক কৰ্তব্যপৰায়ণ হ'বলৈ মোক বাধ্য কৰালে। এই যে বীৰ ৰাঘৱ মৰাণ, আমি মৰাণ জনগোষ্ঠীৰ বীৰ বুলি কৈ আছোঁ আৰু এই অনুষ্ঠানটো মৰাণ জনগোষ্ঠীৰ উদ্যোগিত অঞ্চলত আমি আয়োজন কৰিছোঁ। খুব ভাল কথা, এইটো স্বাভাৱিকতেই হ'বই, এইটো আমাৰ স্বাভিমান, এইটো আমাৰ জাতীয়তাবাদ। কিন্তু মই ইয়াৰ ঊৰ্ধলৈ গৈ মই আপোনালোকক এটা কথা ক'ব বিচাৰোঁ যে আমি যিটো সমন্বয়ৰ কথা ইমান দিনে কৈ আহিছোঁ, আমি যিটো সম্প্ৰীতিৰ কথা ইমান দিনে কৈ আহিছোঁ, আমি যিটো ঐক্যৰ কথা ইমান দিনে কৈ আহিছোঁ, বীৰ ৰাঘৱ মৰাণ যিখিনি কথা তেখেতসকলে কৈ গৈছে, মই ভাবোঁ আজিও সঁচাকৈ তেখেতৰ যিটো চিন্তা আৰু চেতনা আছিল, ক'ৰবাত এতিয়াও আমি চাগে সঠিক ৰূপত এই বীৰজনাক উপস্থাপন কৰাত আমি ব্যৰ্থ হৈছোঁ। বঁটা প্ৰদানৰ পূৰ্বে নিৰ্দিষ্ট বক্তা হিচাপে অংশগ্ৰহণ কৰে মাজুলী সাংস্কৃতিক বিশ্ববিদ্যালয়ৰ উপাচাৰ্য ডক্টৰ নিৰুদ বৰুৱাই। মাজুলী সাংস্কৃতিক বিশ্ববিদ্যালয়ৰ উপাচাৰ্যগৰাকীয়ে বীৰ ৰাঘৱ মৰাণক লৈ বিভিন্ন সময়ত হোৱা অপব্যাখ্যা সন্দৰ্ভত গুৰুত্বপূৰ্ণ মন্তব্য আগবঢ়ায়। ৰাঘৱ মৰাণ দিৱস উপলক্ষে 12 সাংস্কৃতিক অনুষ্ঠানৰো আয়োজন কৰা হয়। যে বীৰ ৰাঘৱ মৰাণৰ দৰে জাতি জনগোষ্ঠী, অন্যান্য জাতি জনগোষ্ঠীৰ সকলোৰে নায়ক মহানায়ক কিছুসংখ্যক আছে, তেখেতসকলৰ প্ৰতি শ্ৰদ্ধা জনোৱা, সমানেই শ্ৰদ্ধা জনোৱা অতি প্ৰয়োজন। তেতিয়াহে আমি বৃহৎ অসমীয়া জাতি গঠনৰ ফালে আগবাঢ়িব পাৰিম। নহ'লে কেৱল আমি অসমীয়া অসমীয়া বুলি কৈ থাকিম, কিন্তু ভিতৰি ভিতৰি আমি সদায় বেলেগ বেলেগ জাতি জনগোষ্ঠী হৈ থাকিম। গতিকে এইটো এটা খুব গুৰুত্বপূৰ্ণ কথা। সেইকাৰণে মই বক্তৃতাৰ আৰম্ভণিতেই মই জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদলৈ ধন্যবাদ জনাইছোঁ। তেখেতসকলৰ এই সাহস বুলি কৈছোঁ, কাৰণ কিছুমান ভ্ৰান্ত ধাৰণা আছে, কম কি ধাৰণা ভ্ৰান্ত ধাৰণা আছে আৰু বহুতে জানে। সেই ভ্ৰান্ত ধাৰণাবিলাকো নেওচি আৰু পোনপটীয়াকৈ কৈছোঁ যে বীৰ ৰাঘৱ মৰাণকতো বহুতে আহোম বিৰোধী বুলিও ভাবে, আহোমৰ এগেইনষ্টে বিদ্ৰোহ কৰিছিল বুলি ভাবে। একেবাৰে ভুল ধাৰণা। অনুষ্ঠানত অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ কেন্দ্ৰীয় নেতৃত্বৰ উপৰিও মৰাণ ছাত্ৰ সন্থা, মটক যুৱ ছাত্ৰ সন্মিলনৰ লগতে অন্য কেইবাটাও জাতি জনগোষ্ঠীয় সংগঠনৰ প্ৰতিনিধিসকলে অংশগ্ৰহণ কৰে। ডুমডুমাৰ পৰা অজয় ঠাকুৰৰ সহযোগত তিনিচুকীয়াৰ পৰা জিতুল দত্তৰ ৰিপৰ্ট, প্ৰতিদিন টাইম।